Hi guys, today I'm going to discuss about the syllabus of FPSC and UPSC and how it is related to UPSC. So guys, মই আজি আপোনালোকৰ লগত APSC syllabusৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো। So APSC মানে কেনে ধৰণে syllabus আনিছে এবাৰ নতুনকৈ তাৰ বিষয়ে আমি অকমান জানিবলৈ চেষ্টা কৰিম। আমি জানো যে আগতে APSC সিলেবাস যেটো আছিল হে সিলেবাসটো মানে কি আছিল ইজি আছিল কিন্তু এবাৰ তেনুকা পেপাৰ দেখিবলৈ পাৱা নগল কাৰণ APSC অলৰেডি মানে কি কৰিছে সিলেবাসটো হলনি কৰি দিলে হে আমি জানিব লাগিব যে APSC কিনুকা কি সিলেবাস চেঞ্জ কৰিছে কিনুকা কি বস্তু আপডেট কৰিছে তাৰ বিষয়ে আমি জানিম আমি জানো যে APSC এ মানে UPSC লগত যাতে ছাত্ৰ ছাত্ৰীবোৰে UPSC যাতে পৰীক্ষা দিব পাৰে সেই বিষয়টোক মানে কি কৰি এম কৰি ফেলাই সো APSC মানে কি কৰিছে UPSC দৰে একে সিলেবাস মানে এবাৰ আপলোড কৰিবলৈ অৰ্থাৎ ইউজ কৰিবলৈ যাই আছে গতিকে গাইস we know that this time the APSC is to also to meet the challenges of UPSC this time they have adopted the similar syllabus like UPSC so UPSC নিচিনা এবাৰ মানে কি কৰিছে এবাৰ মানে প্ৰথম for the first time প্ৰথমবাৰৰ কাৰণে কি কৰিছে এবাৰ মানে কি হৈছে সিলেবাসটো আপডেট কৰা হৈছে সো আমি UPSC কি থাকে আমি ভালদৰে জানো UPSC আমি প্ৰিলিমছ থাকিব মেন্স থাকে আৰু কি থাকে ইন্টাৰভিউ থাকে আৰু মানে কি SSC তো হে একে হয় প্ৰিলিমছ মেন্স এন্ড ইন্টাৰভিউ কিন্তু UPSC ত কৈ APSC এবাৰে এখন পেপাৰ বেছি UPSC কিন্তু এখন পেপাৰ কম কিন্তু APSC এখন পেপাৰ বেছি সো কেনেকৈ বেছি হৈছে সো হাউ স্ট্ৰেংথ কেনুকা স্ট্ৰেংথ হয় এইটো বস্তু আপোনালোকে চাওকচোন সো APSC আপোনাৰ প্ৰিলিমছত কি হ'ব দুখন পেপাৰ থাকিব আগতেও দুখন পেপাৰ আছিল এবাৰো কি হ'ব দুখন পেপাৰ হ'ব কিন্তু বেসিক ডিফাৰেন্স এটা আহি গৈছে আগতে APSC earlier what happened আগতে কি হৈছিল এখন অপশনাল সাবজেক্ট সিলেক্ট কৰিব লাগিছিল বাট দিস টাইম কিন্তু এইবাৰ কি কৰিব নালাগে আমি অপশনাল সাবজেক্টটো সিলেক্ট কৰিব লাগা হোৱা নাই ইয়াৰ পৰিৱৰ্তে কি কৰিছে APSC সি সেট টু মানে কি কৰিব সি সেট টু টেষ্ট কৰিব অৰ্থাৎ UPSC তো কি আছে জেনাৰেল ষ্টাডিজ প্লাস সি সেট এই দুখন পেপাৰ আছে আৰু দুখন পেপাৰত কি থাকিব 200 কৈ থাকিব আৰু ডিউৰেচন থাকিব 2 আৱাৰ্স কৈ থাকিব কিন্তু কি হ'ব আপোনালোকে আগতে কি আছিল APSC আগতে মানে টু কোৱালিফাই দা প্ৰিলিমছ টু কোৱালিফাই হ'ব কাৰণে আমি দুখন পেপাৰটো কি কৰিব লাগিছিল আমি মাৰ্ক মানে কি কৰিব লাগিছিল ভালকৈ মানে মাৰ্ক মানে আনিব লাগিছিল কিন্তু এইবাৰ এখন পেপাৰতে মাৰ্ক আমি কি কৰিব লাগিব ভালকৈ আনিব লাগিব অৰ্থাৎ জেনাৰেল ষ্টাডিজতে আমি কি কৰিব লাগিব ভাল মাৰ্ক আনিব লাগিব আৰু যিখন কি আমাৰ পেপাৰ 2 প্ৰিলিমছৰ এই প্ৰিলিমছৰ যেটো নেকি পেপাৰটো হেতু অনলি কোৱালিফাইং ইন নেচাৰ কিন্তু হেতু মানে কি কৰিব লাগিব জাস্ট আমি এইখন পেপাৰ পাস কৰিব লাগিব আৰু পাস হ'বৰ কাৰণে তাত এটা হিমিটো পাৰ্সেন্টেজ দিছে হে পাৰ্সেন্টেজটো পালে আমি পেপাৰ 2 খন পা যাম আৰু কাট অফ টু কি হ'ব কাট অফত আহিব অনলি পেপাৰ 1 খন মানে পেপাৰ জেনাৰেল ষ্টাডিজত মানে পেপাৰ 1ত আমি যিমান মানে মাৰ্ক পাও তাৰ ওপৰত বেসিস কৰি ফেলে কাট অফ টু কি কৰিব APSC এবাৰ ডিসাইড কৰিব কোনে কোৱালিফাইড হ'ব মেন্সৰ কাৰণে আৰু কোনে নহব ইটো হেল আমাৰ বেসিক ডিফাৰেন্স কিন্তু মানে কি কলো মই পেপাৰ প্ৰিলিমছৰ পেপাৰ 1ত কি থাকিব এখটা কুৱেশ্যন থাকিব দ্যাট ইজ জেনাৰেল ষ্টাডিজ 1টা কুৱেশ্যন থাকিব 2 নম্বৰ কৈ থাকিব আৰু ডিউৰেচন 2 আৱাৰ্স এন্ড যেটো নেকি মই কলো পেপাৰ 2 প্ৰিলিমছৰ পেপাৰ 2 হৈছে সি সেট মানে আপোনালোকে কনফিউজন হৈছে বুধাই সি সেট মানে আছে সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট যেটো নেকি UPSC তো মানে অলৰেডি মানে আছে মানে টেষ্ট কৰা হয় কিন্তু এই সি সেট খন পাস কৰিবৰ কাৰণে 33% পাবলৈ লাগিব সো ইউ হ্যাভ টু স্কোৰ অনলি 33% আৰু ইয়াতে কেটা কুৱেশ্যন থাকিব এটা আপোনালোকে জানা দৰকাৰ যে ইয়াতে 80টা কুৱেশ্যন থাকিব so there will be 80 questions and each question will carry 2.5 marks that means there will be 200 total marks so 80টাৰ ভিতৰত কুৱেশ্যনৰ ভিতৰত আপোনালোকে 33 মাৰ্ক পাবলৈ হলে only you have to write 27 correct option so correct option আপোনালোকে কেটা দিব লাগিব 27টা দিব লাগিব তেতিয়া হলে হে আপোনালোকে কোৱালিফাইড হ'ব 80টা কুৱেশ্যনৰ ভিতৰত 27টা কুৱেশ্যন হলে পেপাৰ 2 খন কোৱালিফাইং বুলি গণ্য কৰা হ'ব so you will be considered as a pass candidate in paper 2 এতিয়া আমি আহিছো
প্ৰিলিমছৰ পিছত আৰু অৰ্থাৎ প্ৰিলিমছৰ আৰু এটা মেইন ইণ্টাৰেষ্টিং কথা হৈছে যে যিটো নেকি জেনেৰেল ষ্টাডিজ পেপাৰ 1 এই পেপাৰ 1ত আপোনালোকে কি কৰিব লাগিব আপোনালোকে এটা কথা ভালকৈ মাইণ্ড কৰা উচিত অলৰেডি APSC ৱেবছাইটত এইটো আপলোডেড কৰা হৈছে ইউ মে গো টু APSC ৱেবছাইট এণ্ড ইউ কেন চেক দেয়াৰ so it has been clearly mentioned that 30 to 33% question may come from Assam or related to North East so guys আপোনালোকে জানে যে 30 to 35% কুৱেশ্যন এছাম ষ্টেট অৰ্থাৎ নৰ্থ ইষ্টৰ পৰাও আহিব পাৰে সেয়েহে আমি ভালকৈ অসমৰ বিষয়ে অধ্যয়ন কৰা উচিত অৰ্থাৎ নৰ্থ ইষ্টৰ বিষয়ে অধ্যয়ন কৰাটো ষ্টাডি কৰাটো ভেৰি ইম্পৰ্টেণ্ট এবাৰি আমি আহিছোঁ এবাৰি মেন্সলৈ মেন্সত আগতে কি আছিলে আপোনালোকে জানে মেন্সত আগতে কি আছিলে মেন্সত আছিলে APSCৰ আগতে এখন আমাৰ কি আছিলে জেনেৰেল ষ্টাডিজ আছিলে তাৰপিছত জেনেৰেল ইংলিছ আছিলে তাৰপিছত অপচনেল সাবজেক্ট দুটা আমি সিলেক্ট কৰিব লাগিছিলে এটা যেটো নেকি প্ৰিলিমছত দে হিটো এটা হয় তাৰ বাহিৰে এটা এক্সট্ৰা সিলেক্ট কৰিব লাগে অৰ্থাৎ দুটা অপচনেল সাবজেক্ট হ'ব কিন্তু পেপাৰ 4খন হ'ব পেপাৰ কেখন হ'ব 4খন সাবজেক্ট মানে কি ইচ সাবজেক্ট হ্যাড 2 পেপাৰ্স আগতে মানে প্ৰতিখন সাবজেক্টতে প্ৰতিটো সাবজেক্টতে কি আছিল দুখনকৈ পেপাৰ আছিল কিন্তু এবাৰ হেনুকুৱা মানে APSC তেনুকাৰ ৰুল নহয় APSC মানে UPSC দৰে মই আগতে অলৰেডি কৈছো আপোনালোকক I have already told you that this time APSC syllabus becomes similar to UPSC UPSC দৰে হৈছে মেন্সত কি থাকিব কেখন পেপাৰ থাকিব মই আগতে আপোনালোকক কৈ দিছো মেন্সত আপোনালোকৰ পেপাৰ থাকিব almost 10 paper কেখন কলম almost 10 paper so almost 10 paper ভিতৰত কেখন পেপাৰ কাউন্টেড কৰা হ'ব ফৰ মেৰিট বেসিছত কেখন পেপাৰ কাউন্ট কৰা হ'ব আৰু কেখন কাউন্ট কৰা নহব মই কৈ আছো আপোনালোকক 8খন পেপাৰ মেৰিট লিষ্টৰ কাৰণে কাউন্ট কৰা হ'ব আৰু দুখন পেপাৰ কি জাস্ট কোৱালিফাইং ইন নেচাৰ so পেপাৰ কেখন পালো আমি টোটাল পেপাৰ পালো আমি 10খন পেপাৰ পালো 10খন পেপাৰ ভিতৰত দুখন পেপাৰ কি হয় কোৱালিফাইং ইন নেচাৰ এণ্ড ইন 8 পেপাৰ্স কি হ'ব 8 পেপাৰ্স আপোনালোকে যিখিনি মাৰ্ক পাইছে সেই মাৰ্কখিনি আপোনালোকক কাট অফত যাব আৰু কাট অফত যাই ফেলে মেৰিট বেসিছত কি কৰা হ'ব সিলেক্ট কৰা হ'ব so পেপাৰ 1ত কি থাকিব মই কৈ আছো পেপাৰ 1ত মেন্সত থাকিব এসএ পেপাৰ কিমান থাকিব আপোনালোকে জানে আর এখন অর্থাৎ পেপার 1ৰ পৰা পেপার 8 লৈ কি থাকিব আর এক কৈ মার্ক থাকিব আর ডিউৰেশন তো কি হ'ব ডিউৰেশন তো 3 আৱাৰ্স কৈ হ'ব ভালকৈ মন ৰখা মই কৈছো পেপার 1 to 8 there will be 250 marks in its paper and duration is 3 hours ডিউৰেশন তো কি হ'ব 3 আৱাৰ্স হ'ব 3 ঘণ্টা হ'ব আৰু মার্ক হ'ব আর এক কৈ হ'ব সো পেপার 1ত কি থাকিব ইসে থাকিব আৰু জেনাৰেল ষ্টাডিজত পেপাৰ 2 থাকিব জেনাৰেল ষ্টাডিজ 1 পেপাৰ 2 থাকিব পেপাৰ 3 থাকিব জেনাৰেল ষ্টাডিজ 2 পেপাৰ 4 থাকিব জেনাৰেল ষ্টাডিজ 3 মানে জেনাৰেল ষ্টাডিজ কি হ'ব জেনাৰেল ষ্টাডিজ 5খন থাকিব কিন্তু UPSC 4খন আছিল কিন্তু APSC এখন বেছি কোনখন পেপাৰ বেছি মই আপোনালোকক এই কথাটো ক্লিয়াৰ কৰি দি আছো কিন্তু প্ৰথমতে আপোনালোকে ভালকৈ শুনো জেনাৰেল ষ্টাডিজ কেখন থাকিব APSC জেনাৰেল ষ্টাডিজ থাকিব 5খন থাকিব কিন্তু টোটাল পেপাৰ মই কৈছিলো যে আপোনালোকক 10খন বুলি কৈছো হ্যাঁ 10খনৰ ভিতৰত 8খন কি হ'ব মেৰিট লিষ্টৰ কাৰণে কাউন্ট কৰা হ'ব দুখন কোৱালিফাইং সো মানে কি কলো মই পেপাৰ GS পেপাৰ 1ত GS পেপাৰ 1 GS পেপাৰ 2 GS পেপাৰ 3 GS পেপাৰ 4 GS পেপাৰ 5 GS পেপাৰ 6 GS এইখন হল GS তাৰ মানে পেপাৰ 1ত থাকিব ইসে পেপাৰ 2 থাকিব মানে জেনাৰেল ষ্টাডিজ 1 পেপাৰ 3 থাকিব জেনাৰেল ষ্টাডিজ 2 পেপাৰ 4 থাকিব জেনাৰেল ষ্টাডিজ 3 পেপাৰ 5 থাকিব জেনাৰেল ষ্টাডিজ 4 পেপাৰ 6 থাকিব জেনাৰেল ষ্টাডিজ 5 আৰু জেনাৰেল যেটো নি পেপাৰ 7ত কি থাকিব পেপাৰ 7 and 8 এই কেখন হ'ব আপোনাৰ অপচনেল সাবজেক্টৰ optional you have to select only one optional subject আপোনালোকে এটা optional subject select কৰিব লাগিব যিকোনো এটা optional subject হে optional subjectত কেখন পেপাৰ থাকিব এটাই subject হ'ব কিন্তু তাতে দুখন পেপাৰ থাকে UPSC to হে একে APSC to হে প্যাটাৰ্ণ টোকে ইয়াতে মানে কি কৰিছে এপ্লাই কৰিছে
So এটা optional subject you have to select just only one optional subject and there will be two paper কেখন থাকিব পেপাৰ দুখন থাকিব পেপাৰ 7 আৰু পেপাৰ 8 হ'ব so ইয়াৰো একে মাৰ্ক 250 গোটেইখিনি পেপাৰ from paper 1 to 8 প্ৰতিখন পেপাৰতে আৰেখ হৈ থাকিব ডিউৰেশ্যন টু 3 আৱাৰ্ছ হ'ব এটো আপোনালৈ গম পালে এইখিনি হল আপোনালোকে কি কৰিব এই মাৰ্কস খিনি এই পেপাৰ কেখনত পাওয়া মাৰ্কস খিনি আপোনালোকৰ মেৰিটৰ কাৰণে কাউন্ট কৰা হ'ব কিন্তু দুখন পেপাৰ আৰু পেপাৰ আছে সেই পেপাৰ দুখন কি কৰা নহয় সেই পেপাৰ দুখন আপোনাৰ মেৰিটৰ কাৰণে কাউন্ট কৰা নহয় কিন্তু ইন্টাৰেষ্টিংলি মই এটা কথা ক'ব পাহৰি গলো যে এপিএসসি যে এখন পেপাৰ বেছি কৈ আছো এপিএসসি জেনাৰেল ষ্টাডিজ সেইখন হৈছে আপোনাৰ related to Assam অসমৰ বিষয়ে যেনে ধৰিল জিওগ্ৰাফি ফৰ এক্সাম্পল জিওগ্ৰাফি হিষ্টৰী পলিটি এণ্ড ইকোনমি এই বস্তুখিনি কি কৰিব জেনাৰেল ষ্টাডিজ স্পেশালি ৰিলেটেড টু এছাম এখন এক্সট্ৰা পেপাৰ হৈছে সেই পেপাৰখনটোৱে হৈছে আপোনাৰ পেপাৰ 6 খন হ'ব পেপাৰ 6 খন বুজিছে পেপাৰ 6 খন হ'ব আৰু কোৱালিফাইং নেচাৰ পেপাৰ কি হ'ব পেপাৰ এ আৰু পেপাৰ বি কি হ'ল পেপাৰ এ আৰু পেপাৰ বি কোৱালিফাইং নেচাৰ পেপাৰ কেখন থাকে দুখন থাকিব এ খনত কলো মই জেনাৰেল সৰি মোড ল্যাঙ্গুৱেজ পেপাৰ মানে আপোনালোকে গম পাইছে যে কিছুমানৰ কাৰোবাৰ মেবি someone might have bodo someone might have Assamese কিছুমানৰ থাকিব পাৰে বেংগলী কিছুমানৰ থাকিব পাৰে নেপালী এনুকা জুনে জিতু মানে নিজৰ মাতৃভাষা আছে হেতু সিলেক্ট কৰি ফল লিখিব পাৰে আৰু মানে নেক্সট খন হৈছে পেপাৰ বি খন হৈছে আপোনাৰ জেনাৰেল ইংলিশ কিন্তু ইন্টাৰেষ্টিংলি এই পেপাৰ দুখনত 300 কে মাৰ্ক থাকিব প্ৰতিখন পেপাৰ 300 কৈ থাকিব কিন্তু আপোনালোকে এই পেপাৰখন কোৱালিফাই কৰিব কাৰণ অৰ্থাৎ পাস কৰিবৰ কাৰণে আপোনালোকে 25% পাব লাগিব you have to score 25% out of 300 marks so out of 300 marks 20% যদি পাবলৈ লাগে তেতিয়া হলে আপোনালোকে কিমান মাৰ্কস পাব লাগিব তেতিয়া হলে 75 only 75 তো এই পেপাৰখন ভালকৈ পঢ়িলে বেছি পঢ়িব নালাগে কোৱালিফাই হৈ যাব কিন্তু মানে মেন্সৰ যেখিনি নেকি আপোনাৰ কাউন্ট কৰে মেৰিটৰ কাৰণে হে পেপাৰখিনি বেছি পঢ়িব লাগে আচ্ছা গাইস এখিনি আছিল আমাৰ কি আছিল এখিনি আছিল মেন্সৰ পিছত কি আহিব ইন্টাৰভিউ থাকিব কি হ'ব মেন্স আফটাৰ কোৱালিফাইং মেন্স you will be invited for interview কাৰণে আপোনালোকক মাতা হ'ব আৰু ইন্টাৰভিউত কিমান থাকিব 275 কিমান থাকিব 275 আমি জানো যে মেন্সত টোটাল আমাৰ মানে প্ৰিলিম কি আপোনাৰ যেটো নেকি আপোনাৰ হোল এক্সামত আমি কিমান পালো এতিয়া 2275 মাৰ্কস কিমান পালো 2275 মাৰ্কস পালো আমি বুজিবা মেন্সৰ পেপাৰখিনি আপোনালোকে গম পাইছে নে মেন্সৰ পেপাৰখিনি মই আকৌবাৰ ক্লিয়াৰলি আপোনালোকক মেনশন কৰি দিছো যাতে মনত থাকে যে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 6 7 8 এই 8খন পেপাৰ থাকে 8খন পেপাৰৰ ভিতৰত দুখন মানে কি এটা অপচনেল সাবজেক্টত দুখন পেপাৰ থাকিব আৰু জেনাৰেল ষ্টাডিজ কেখন থাকিব জেনাৰেল ষ্টাডিজৰ 5খন থাকিব আৰু এখন স্পেশালি কি থাকিব ইসি থাকিব ইসি পেপাৰখনে পেপাৰ 1 আৰু পেপাৰ 2 টু পেপাৰ অৰ্থাৎ 6 পেপাৰ 2 টু পেপাৰ 6 5খন পেপাৰ 2 টু পেপাৰ 6 এই 5খন পেপাৰ হৈছে জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 জেনাৰেল ষ্টাডিজ 3 4 5 আৰু 5 নম্বৰখনে হৈছে স্পেশালি ৰিলেটেড টু আসাম এইখনটো কিন্তু ইউপিএসসি নাই কিন্তু এপিএসসি কি কৰা হৈছে ইনকৰ্পোৰেটেড কৰা হৈছে অৰ্থাৎ সংযোগ কৰা হৈছে এখিনি হল বেসিক ডিফাৰেন্স টোটাল আমি পেপাৰ পালো আপোনাৰ 10খন পেপাৰ পালো 10খন পেপাৰ কেনেকৈ আকৌ ক'ব পাৰে আপোনাৰ কোৱালিফাইং যিখন দুখন থাকিলে কোৱালিফাইং দুখন হল ইফালে আপোনাৰ মই কলি আপোনাৰ অপচনেল দুখন 4খন হল আপোনাৰ ইসে পেপাৰ থাকিল 5খন হল আৰু জেনাৰেল ষ্টাডিজ 5খন 10খন হৈ গল এখিনি হল আপোনাৰ মেন্সৰ মেন কৈ আৰু তাৰ পিছতে কি হৈছে ইন্টাৰভিউ মাৰ্কটো মই অলৰেডি ক'লে আপোনালোকক 275 মাৰ্কস So guys, এখিনি আছিল বেসিক ইনফৰমেশন about the APSC syllabus.
So next, in the next video, I will try to mention about the books which we are to study for the forthcoming examination, and what kind of materials we must collect from various source resources, and I will try to give you a basic information regarding the examination. So guys, just explaining this today, I'm going to finish this video. Thank you.